ঘটনাটো মানে হল জেউতি দাস নামৰ যিজন 14 বছৰীয়া নাবালিকাক অপহৰণ কৰাৰ লগতে লাভ জেহাদ কৰি ইয়াৰ পৰা ৰাজ্যত পুনৰ সংঘটিত হৈছে লাভ জেহাদৰ ঘটনা। প্ৰেমৰ চলনাৰে হিন্দু যুৱকৰ পৰিচয় দি হিন্দু যুৱতীক পলাই আনি নিৰ্যাতনৰ অভিযোগ মুছলমান যুৱকৰ বিৰুদ্ধে। বৰপেটা জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত বৰকাপলা গাঁৱত সংঘটিত হৈছে এই ঘটনা। 30 জানুৱাৰী তাৰিখে বিদ্যালয়ৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত বাহনেৰে লৈ যোৱা বুলি অভিযোগ পৰিয়ালৰ। জানিব পৰা মতে লৰাজনৰ ঘৰ বৰপেটা জিলাৰ চনেৰতাৰী গাঁৱৰ বাবুল আলী নামৰ লোকজনে হিন্দু ধৰ্মৰ পৰিচয় দি প্ৰেমৰ চলনাৰে প্ৰলোভন দি ফুচুলাই লৈ যায় 14 বছৰীয়া কিশোৰী। সৰ্থেবাৰী থানাৰ অন্তৰ্গত বৰকাপলা গাঁৱৰ মনোহৰদেৱ হাইস্কুলৰ 8ম শ্ৰেণীৰ ছাত্ৰী আছিল। অভিযোগ অনুসৰি লৰাজনে হিন্দু ধৰ্মৰ ছোৱালীজনীক ভাল পাবলৈ নিজকে বাবুল ডেকা বুলি নাম ব্যৱহাৰ কৰিছিল। বৰকাপলাৰ এইগৰাকী ছাত্ৰীক মিছা পৰিচয়েৰে প্ৰেমৰ জালত পেলাই পলায়ন কৰি লৈ যোৱাৰ পিছতহে ওলাল আচল ৰহস্য। ঘটনাটো মানে হল জেউতি দাস নামৰ যিজন 14 বছৰীয়া নাবালিকাক অপহৰণ কৰাৰ লগতে লাভ জেহাদ কৰি ইয়াৰ পৰা উঠাই লৈ গৈছে। কোনে লৈ গৈছে? এইটো হল খংৰা গাঁৱৰ চনেৰতাৰীৰ বাবুল আলী নামৰ যিজন ড্ৰাগছ মাফিয়া, ড্ৰাগছৰ লগত জড়িত, মদ ভাঙৰ লগত সদায় জড়িত। প্ৰশাসনে এনি টাইম ওৱান্টেড মানুহ এজন, যিজন প্ৰশাসনে আগতে দুবাৰ জেল খাটি আহিছে। সেই ল'ৰাজনে এনেকুৱা আমাৰ ভিতৰুৱা অঞ্চলত আহি ইয়াত প্ৰেমৰ চলনা কৰি, যিজন তাৰ মানে ঘৰত কোনো নথকা মানুহ, যেনে সিহঁতৰ বাপেক নাই, মাকে লোকৰ ঘৰত হাজিৰা কৰে, এনেকুৱা ধৰণৰ ঘৰৰ পৰা যিবিলাক যুৱতীক টাৰ্গেট কৰে, এই টাৰ্গেট কৰি যিটো এটা জেহাদ ঘোষণা কৰি আছে ইয়াতে, এই জেহাদীজনে লৈ গৈছে। ল'ৰাটোৰ নাম বাবুল আলী, খংৰা গাঁৱৰ বাবুল আলী, খংৰাৰ চনেৰতাৰী গাঁৱৰ। এতিয়া ছোৱালীটো হিন্দু মুছলমান ধৰ্মটো পাছৰ কথা, প্ৰথম কথা তাই এজনী নাবালিকা, 14 বছৰ বয়স হৈছে, স্কুলৰ ছোৱালী, স্কুলৰ ইউনিফৰ্মত লৈ গৈছে, স্কুলৰ পৰা আহি থাকোতে মাজ ৰাস্তাৰ পৰা লৈ গৈছে। প্ৰথম কথা সেইটো, প্ৰথম ধৰ্মৰ লগত কথা নাই, স্কুলৰ ছোৱালী এজনী অপহৰণ কৰিয়ে হওক বা জেহাদ কৰিয়ে হওক লৈ গৈছে। এতিয়ালৈকে 8 দিন হৈ গল, এতিয়ালৈকে অসম চৰকাৰৰ ব্যাগম যিটো স্মাৰ্ট আৰক্ষী, এই স্মাৰ্ট আৰক্ষীয়ে 8 দিনৰ মূৰতো এতিয়ালৈকে কোনো ধৰণৰ সন্ধান উলিয়াব নোৱাৰাটোৱে এইটো হল স্মাৰ্ট আৰক্ষীৰ, অসম চৰকাৰৰ যিটো মুখ্যমন্ত্ৰীয়ে ধম্মালি মাৰা যিটো স্মাৰ্ট আৰক্ষীৰ কথা, এই স্মাৰ্ট আৰক্ষীৰ স্মাৰ্ট কামৰ পৰিচয় দিছে। এই প্ৰথম এই 8 দিনত স্কুলৰ ছোৱালীজনী উলিয়াব নোৱাৰাটোৱে স্মাৰ্ট আৰক্ষীৰ পৰিচয় দিছে। 8 দিন হৈছে নেকি? 8 দিন হৈ গল ঘটনাটো। গতিকে এতিয়া মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই আহ্বান জনাইছো, আপোনালোকৰ বিভাগে যিটো স্মাৰ্ট বিভাগ, এই স্মাৰ্ট বিভাগটো অকমান আৰু স্মাৰ্ট কৰক। স্মাৰ্ট কৰি অতি শীঘ্ৰেই যিজনী স্কুলৰ ছাত্ৰী, 14 বছৰ বয়সীয়া যিজনী ছাত্ৰীক এই জেহাদীসকলে লৈ গৈছে, এই জেহাদীসকলৰ কবলৰ পৰা উদ্ধাৰ কৰক আৰু জেহাদীসকলক কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰাৰ ব্যৱস্থা কৰক। এয়াই মোৰ মুখ্যমন্ত্ৰীলৈ পোনপটীয়া আহ্বান। ঠিক আছে।